প্ৰিয় শ্ৰোতাবৃন্দ, জীৱনবাহীৰ সুৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পুনৰ ডক্টৰ শশীকান্ত শইকীয়াৰ দ্বাৰা লেখা আন এটা অনুপ্ৰেৰণামূলক লেখালৈ আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ ওলাইছোঁ। আজিৰ লেখাৰ শিৰোনাম সফলতা আৰু কাৰণ। জীৱনৰ সফলতা কিয় আৰু কাৰ বাবে? সফলতা লাভ কৰিবলৈ সদায় এটা কাৰণ থাকে। 1990 চনৰ কথা। সেই সময়ত জাপানত পৃথিৱীৰ প্ৰখ্যাত বক্সাৰ মাইক টাইকছন আৰু মাষ্টাৰ ডাগলাছৰ মাজত বিশ্ব বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। সেই প্ৰতিযোগিতাত মাইক টাইকছন পৰাজয় হ'ব বুলি কোনেও ভবা নাছিল। মাষ্টাৰ ডাগলাছ মাইক টাইকছনৰ তুলনাত তেনেই দুৰ্বল প্ৰতিযোগী আছিল। প্ৰতিযোগিতাত যেতিয়া মাইক টাইকছনক ডাগলাছে ধৰাশায়ী কৰে তেতিয়া বিশ্বজুৰি ব্যাপক চৰ্চা হৈছিল। ডাগলাছ বিজয়ী হোৱাৰ পিছত যেতিয়া সোধা হ'ল, আপোনাৰ এই সফলতাৰ কাৰণ কি? ডাগলাছে কৈছিল যে তেওঁৰ মাতৃৰ এটা সপোন আছিল, ডাগলাছ যেন বিশ্ব চেম্পিয়ন হয়। মাতৃয়ে সদায় তেওঁক এই বিষয়ক লৈ উৎসাহিত কৰি আহিছিল আৰু পুত্ৰৰ সফলতা দেখাৰ সপোন দেখিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে সেই প্ৰতিযোগিতাৰ মাত্ৰ কেইদিনমানৰ পূৰ্বেই মাকৰ মৃত্যু হয় আৰু পুত্ৰৰ সফলতা দেখাৰ সৌভাগ্য নহয়। মাকৰ সপোন পূৰণ কৰিবলৈ ডাগলাছে যিমান প্ৰয়োজন সিমান চেষ্টা কৰিছিল। সেইদৰে মাকৰ সপোন তীৰ্থকত পৰিণত কৰিবলৈ তেওঁ সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। প্ৰতিযোগিতাত বিশ্বৰ 1 নম্বৰ খেলুৱৈ মাইক টাইকছনক পৰাজিত কৰাত বৰ সহজ নাছিল। যদিও প্ৰতিযোগিতাৰ সময়ত ডাগলাছে তেওঁৰ মাকৰ মুখখন দেখিছিল। মাতৃৰ হাঁহিমুখীয়া মুখখন প্ৰতিযোগিতাৰ সময়ত বাৰে বাৰে ভুমুকি মাৰিছিল। ফলত ডাগলাছে মাকৰ সপোন তীৰ্থকত পৰিণত কৰিবলৈ শেষ চেষ্টা চলাই বিশ্ববাসীক আচৰিত কৰি চেম্পিয়নৰ খিতাপ লাভ কৰে। বিশ্বৰ এই কাহিনীয়ে জীৱনৰ সফলতাৰ বহু কাৰণ উন্মোচিত কৰে। এই কাহিনীয়ে এটা কথা প্ৰমাণ কৰে যে জীৱনত সফলতা লাভ কৰিবলৈ প্ৰত্যেকৰে এটা উদ্দেশ্য বা কাৰণ থাকিব লাগিব। কিয় সফল হোৱাৰ প্ৰয়োজন সেই কথা বাৰে বাৰে মনলৈ অনাৰ পিছত সফলতাৰ বাট মসৃণ হয়। যেতিয়া মানুহে সফলতা লাভ কৰাৰ এটা কাৰণ বাছি লয় তেতিয়া তেওঁ জীৱনত কেতিয়াও বিফল নহয়। ঘন কাঁইটীয়া পাহাৰ পৰ্বতৰ মাজেদিও সুন্দৰ পথ সৃষ্টি হয়। জীৱনত বিফলতাই জুমুৰি দি ধৰা মানুহৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে সফলতাৰ বাবে কোনো কাৰণ বা উদ্দেশ্য বাছি নলয়। কিয় বা কি কাৰণে তেওঁ জীৱনত আনতকৈ পৃথক জীৱন পাৰ কৰাৰ প্ৰয়োজন? আনতকৈ কেনেদৰে অধিক সফলতা লাভ কৰিব সেইটো সঠিক কৰি ল'বলৈ কোনো এটা কাৰণ বাছি ল'বই লাগিব। বিশ্বৰ সফল ব্যক্তিসকলৰ জীৱন পৰিক্ৰমা অধ্যয়ন কৰিলে দেখা যায় তেওঁলোকৰ সফলতাৰ বাবে এটা কাৰণ থাকে। ভাৰতৰ প্ৰখ্যাত ব্যৱসায়ী ধীৰুভাই আম্বানী অতি বেছি শিক্ষিত নাছিল। 9ম শ্ৰেণীলৈকে অধ্যয়ন কৰি পেট্ৰল পাম্পত তেল দিয়াৰ কাম আৰম্ভ কৰাৰ পূৰ্বে তেওঁ পকৰি চানা আদি বিক্ৰী কৰি জীৱনৰ প্ৰথম সফল হোৱাটো অতি বেছি প্ৰয়োজন। এই কাৰণেই যে তেওঁ মানুহৰ জীৱনক ওচৰৰ পৰা চাব খোজে। ইচ্ছা কৰিলে মানুহে সকলো কাম কৰি দেখুৱাব পাৰে নে নোৱাৰে? সফলতাৰ কাৰণ কি বা বিফলতাৰ কাৰণ কি সেই সম্পৰ্কে তেওঁ জীৱনক জুখি চোৱাৰ প্ৰয়াস কৰে। ইয়াৰ পৰিণতিত তেওঁ কঠোৰ সংগ্ৰাম কৰিবলৈ সিদ্ধান্ত লয়। তেনে সিদ্ধান্তৰ ফলাফল কেৱল ভাৰতবাসীয়ে নহয় সমগ্ৰ বিশ্ববাসীয়ে দেখিবলৈ পালে। ৰিলায়েন্সৰ দৰে এটা প্ৰখ্যাত কোম্পানী গঢ়ি তোলাটো কোনো কাৰণ নাথাকিলে সম্ভৱনে? অতি কম শিক্ষাৰে শিক্ষিত হোৱাৰ পিছতো তেওঁ বিশ্ববাসীক দেখুৱাই দিলে যে সততাৰে বা নিষ্ঠাৰে কাম কৰি গ'লে জীৱনত সফল হ'ব পাৰি আৰু তাৰ বাবে কোনো উচ্চ শিক্ষাৰ প্ৰয়োজন নাই। প্ৰখ্যাত বিজ্ঞানী টমাছ আলভা এডিছনৰ ক্ষেত্ৰতো সেই কথা খাটে। জীৱনৰ প্ৰাৰম্ভিক কালছোৱাত তেওঁ অধ্যয়ন কৰা পঢ়া-শুনাত অতি দুৰ্বল আছিল। ইমানেই বেছি তেওঁৰ মগজু দুৰ্বল আছিল যে শিক্ষকে তেওঁক বিদ্যালয়ৰ পৰা আঁতৰাই পঠাব লগা হৈছিল। পঢ়া-শুনাত তেওঁ দুৰ্বল হোৱাত ঘৰতে মাকে পঢ়ুৱাব লগা হৈছিল। পিছত সেই দুৰ্বল মগজুৰ ছাত্ৰজনে পৃথিৱীত অনেক আৱিষ্কাৰ কৰি চমক দেখুৱাইছিল। ইয়াৰ কাৰণটো আছিল স্কুলৰ পৰা যেতিয়া শিক্ষক-শিক্ষয়িত্ৰীসকলে গাধা ছাত্ৰ বুলি এডিছনক স্কুলৰ পৰা বিদায় দিছিল তেতিয়া তাৰ কাৰণ মাকৰ পৰা জানিব বিচৰাত মাকে মাথো কৈছিল, তুমি ইমানেই চোকা তীক্ষ্ণ যে বিদ্যালয়ত তোমাৰ দৰে ছাত্ৰক পঢ়ুৱাবলৈ শিক্ষক নাই। তোমাক ময়ে আজিৰ পৰা ঘৰতে পঢ়াব লাগিব। মাকৰ তেনে বাক্য শুনি এডিছনে বিশ্বাস কৰিছিল আৰু পঢ়া-শুনাত মনোনিৱেশ কৰিছিল। মাকৰ তেনে প্ৰচেষ্টাৰ ফলতে এডিছন এদিন সমগ্ৰ পৃথিৱীবাসীক চমক দেখুৱাব পৰাকৈ অনেক আৱিষ্কাৰ কৰি সফল হৈছিল। নিউটন আইনষ্টাইনৰ জীৱনৰ কাহিনীও তেনেদৰে ৰসাল। তেওঁলোকক মেধাহীন বুলি বিবেচনা কৰি বিদ্যালয়ৰ পৰা উলিয়াই দিয়া হৈছিল।
কিন্তু সেই দুইজনৰ জীৱনক লৈ এতিয়া বহুতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত গৱেষণা কৰিছে। তেওঁলোকে দুয়োজনে কিন্তু বৰ বেছি উচ্চ শিক্ষা গ্ৰহণ কৰা নাছিল। মাথো তেওঁলোকক ভাল ছাত্ৰ বুলি বিবেচনা নকৰি বিদ্যালয়ৰ পৰা উলিয়াই দিয়া হৈছিল। ইয়াৰ কাৰণ জানিব পাৰি তেওঁলোকে তেওঁলোকৰ মেধাৰ পৰিচয় দাঙি ধৰি বিশ্ববাসীৰ আগত ধ্ৰুৱ তৰাৰ দৰে আজিও জিলিকি আছে। শ্ৰদ্ধাৰ শ্ৰোতাবৃন্দ, আপোনালোকৰ সহযোগিতাই আমাক উৎসাহিত কৰি তুলিছে। গতিকে আপোনালোকলৈ এটি বিশেষ অনুৰোধ, আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সফলতাৰ বাবে কাৰণ উদ্দেশ্য যেতিয়ালৈকে মানুহে নিৰ্ণয় কৰিব নোৱাৰে তেতিয়ালৈকে কোনো মানুহে জীৱনত সফল হ'ব নোৱাৰে। শচীন তেণ্ডুলকাৰ অতি কম বয়সতে এগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ মূলতে হ'ল তেওঁ সৰুৰে পৰা অভাৱ আৰু অনাটনৰ মাজত জীৱন পাৰ কৰিছিল। জীৱনৰ এনে দুখ বেদনাৰ পৰা মুক্তি পাবলৈ সৰুৰে পৰা তেওঁ সপোন দেখিছিল আৰু ক্ৰিকেটকে জীৱনৰ উপাৰ্জনৰ অন্যতম আহিলা বুলি তেওঁ লক্ষ্য বান্ধি লৈছিল। তেওঁ এটাই সপোন দেখিছিল, ক্ৰিকেটৰ যোগেদিয়ে জীৱনত প্ৰতিষ্ঠা কৰা আৰু উপাৰ্জন কৰা। বিশ্বখ্যাত বক্সাৰ মেৰী কমৰ ক্ষেত্ৰতো একেই কথাই খাটে। মেৰী কমে জীৱনক প্ৰতিষ্ঠা কৰাৰ বাবে কিমান যে সাধনা কৰা নাছিল। সাধনাৰ ফলত তেওঁ এগৰাকী বিশ্বখ্যাত বক্সাৰ হিচাপে পৰিচিত হৈ পৰিছিল। সফলতা লাভ কৰিবৰ বাবে যিসকল মানুহে জীৱনত ব্ৰত হিচাপে গ্ৰহণ কৰে সেইসকলে লক্ষ্য পূৰ নোহোৱা পৰ্যন্ত পাগলৰ দৰে হৈ পৰে। অতি সহজভাৱে ক'বলৈ হ'লে নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বলৈ এক প্ৰকাৰ মানুহ পাগল হ'ব লাগিব। যিদৰে নিজৰ লক্ষ্যত উপনীত নোহোৱা পৰ্যন্ত জেকমাৰ দৰে ব্যক্তিয়ে অহৰহ চেষ্টা কৰিছিল। চীনৰ আটাইতকৈ ধনী ব্যক্তি জেকমাই সঁচা অৰ্থত জীৱনত সফল হ'বলৈ কিমান কষ্ট আৰু পৰিশ্ৰম কৰিব লগা হৈছিল সেই বিষয়ে জেকমাই বিভিন্ন সাক্ষাৎকাৰত নিজমুখে স্বীকাৰ কৰিছে। সৰুতে কেৱল অভাৱ আৰু অভাৱৰ মাজত ডাঙৰ দীঘল হোৱা জেকমাই এখন বাইচাইকেল কিনাৰো সুবিধা পোৱা নাছিল। বাইচাইকেলত উঠাৰ চখ পূৰণ কৰিব পৰা নাছিল। বিভিন্ন সমস্যাৰ মাজত জীৱনটো আগুৱাই নিয়াত পঢ়া শুনাৰ ক্ষেত্ৰতো তেওঁ বাৰে বাৰে বিফল হৈছিল। পৰীক্ষাত বাৰে বাৰে ফেইল হোৱাই নহয়, ব্যৱসায়িক জীৱনতো অনেকবাৰ অসফল হৈছিল। ইমানৰ পিছতো জেকমাক কোনো দিনে হতাশ হোৱা নাছিল। সকলো দিশতে কেৱল ব্যৰ্থতাই আগুৰি ধৰাৰ পিছতো তেওঁ সফলতাৰ সপোন দেখিছিল। নেৰানেপেৰা চেষ্টা আৰু পৰিশ্ৰমৰ পিছত বহুবাৰ বিফল হোৱাৰ পিছতো তেওঁ লাগি থকাৰ মানসিকতাৰ ফলত সম্প্ৰতি পৃথিৱীৰ এগৰাকী সফল ব্যক্তি হিচাপে পৰিচিত হৈ পৰে। যিগৰাকী ব্যক্তিয়ে বাৰে বাৰে বিফল হোৱাৰ পিছতো কোনো দিনে হতাশ নহয় লাগি থকা মানসিকতাৰ ফলত তেওঁ সফলতাৰ মুখ দেখিছিল। এনে হোৱাৰ মূল কাৰণটোৱে হ'ল তেওঁ অনুভৱ কৰিছিল যে জীৱনটো যিহেতু পল পল কৰি আগুৱাই গৈ থাকে আৰু সেই জীৱনৰ প্ৰতিটো ক্ষণৰ পৰা শিকিবলগীয়া আৰু বুজিবলগীয়া থাকে। প্ৰতিটো ব্যৰ্থতাই তেওঁক সফলতাৰ দিশত বাট মুকলি কৰিছিল। যদিহে তেওঁ পৰীক্ষাত ফেইল কৰাৰ পিছত হতাশ হৈ পৰিলহেঁতেন বা যদিহে তেওঁ ব্যৱসায়ত ব্যৰ্থ হোৱাৰ পিছত ব্যৱসায় সামৰি দিলেহেঁতেন তেন্তে সমগ্ৰ পৃথিৱীয়ে চিনি পাব পৰাকৈ জেকমা জনৰ সৃষ্টি হ'লহেঁতেননে? জেকমাই জীৱনত সফলতা লাভ কৰাৰ পিছত বহু টিভি সাক্ষাৎকাৰত বহু গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰিছে। তেওঁ প্ৰকাশ কৰা উক্তিসমূহে এতিয়া সমগ্ৰ বিশ্বতে তুমুল চৰ্চাৰ বিষয় হৈছে। তেওঁ কৈছিল, জীৱনৰ বাটত আগুৱাই যাওঁতে কেতিয়াও থমকি ৰোৱাটো উচিত নহয়। আজি কঠিন হ'ব পাৰে, কাইলৈ অতি তিক্ততা আহিব পাৰে, কিন্তু ইয়াৰ পিছৰ দিনটো সূৰ্যৰ কিৰণে ভুমুকি মাৰিব পাৰে। এবাৰ তেওঁ কৈছিল, "Your attitude is more important than your capabilities. Similarly, your decision is more important than your capabilities." জীৱনত সফলতা লাভ কৰিব বিচৰাসকলে কোনো এটা কাৰণ নিৰ্ণয় কৰি লোৱাটো নিশ্চয়কৈ প্ৰয়োজন। নেলছন মেণ্ডেলাই দক্ষিণ আফ্ৰিকাত আন্দোলন গঢ়ি তোলাৰ যেনেদৰে কাৰণ আছিল, মহাত্মা গান্ধীয়েও ভাৰতবৰ্ষত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ এক মহান কাৰণ আছিল। মহান উদ্দেশ্য আৰু কাৰণ থকাৰ বাবেই দুয়োজনেই জীৱনত সফল হৈছিল। শ্ৰদ্ধাৰ শ্ৰোতাবৃন্দ, আশা কৰোঁ আপোনালোকে এই লেখা সুন্দৰকৈ উপভোগ কৰিলে। পৰৱৰ্তী সময়ত পুনৰ এটি নতুন সুন্দৰ বিষয় লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। শ্ৰোতাবৃন্দ, আপোনালোকলৈ পুনৰবাৰ এটি বিশেষ অনুৰোধ, আপোনালোকে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। ধন্যবাদ।